নমস্কাৰ দৰ্শকসকল, আজি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ কিছু কথা ক'ব বিচাৰিছোঁ। আশা কৰোঁ মোৰ সৈতে শেষলৈকে থাকিব। শেষত মই এটা প্ৰশ্ন কৰিম, যিটোৰ উত্তৰ নিশ্চয় আপোনালোকে কমেণ্ট বক্সত লিখিব। আমি বহুতেই জানো আৰু বহুতেই হয়তো নাজানো যে এইগৰাকী ৰিপুণ বৰাই তিহাৰ জেলত 2 মাহ কাল কটাবলগীয়া হৈছিল। সেয়ে বিৰোধী ভাৱাপন্ন লোকসকলে তেওঁক সুবিধা পালে তিহাৰী বাবু বা তিহাৰ ফেৰত বুলি বিদ্ৰূপ কৰা আমি সততে দেখিবলৈ পাওঁ। কিন্তু কিয় তেওঁ তিহাৰৰ দৰে দাগী অপৰাধীসকলৰ বাবে নিৰ্মিত জেলত থাকিবলগীয়া হৈছিল বাৰু? সেই কথা জানিবলৈ হলে আমি ডেনিয়েল টপ্পোৰ বিষয়ে জানিব লাগিব। ডেনিয়েল টপ্পো কোন আছিল? ডেনিয়েল টপ্পো আছিল চাহ জনগোষ্ঠীৰ এজন প্ৰভাৱশালী ছাত্ৰ নেতা। তেওঁ 1996 চনৰ বিধানসভা নিৰ্বাচনত গহপুৰ সমষ্টিৰ পৰা ৰিপুণ বৰাৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ৰিপুণ বৰা আৰু ডেনিয়েল টপ্পো দুয়ো আছিল গহপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। পিছে সেইবাৰ টিকট পাবলৈ সক্ষম হৈছিল ৰিপুণ বৰাই। কংগ্ৰেছৰ পৰা টিকট নাপাই ডেনিয়েল টপ্পোই অল ইণ্ডিয়া তিৱাৰী কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল, যাৰ ফলত ৰিপুণ বৰাৰ ভোটৰ সমীকৰণত ব্যাঘাত জন্মিছিল। কেনেকৈ হত্যাকাণ্ডৰ সৈতে জড়িত হৈ পৰিছিল ৰিপুণ বৰা? 2000 চনৰ 27 ছেপ্টেম্বৰত গহপুৰত ডেনিয়েল টপ্পোক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে। টপ্পোৰ পৰিয়ালে অভিযোগ কৰিছিল যে ৰিপুণ বৰাই ৰাজনৈতিক শত্ৰুতাৰ বাবে এই হত্যাকাণ্ডৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। পৰৱৰ্তী সময়ত 2001 চনত এই গোচৰৰ তদন্তৰ দায়িত্ব CBIক দিয়া হয়। মনত ৰাখিব যে 2001 চনৰ পৰা একেৰাহে 3টা কাৰ্যকালৰ বাবে আছিল কংগ্ৰেছৰ চৰকাৰ। ৰিপুণ বৰা তিহাৰ জেলত কিয় আছিল? যিসকলে নাজানে সেইসকলে শুনি আচৰিত হ'ব যে ৰিপুণ বৰা ডেনিয়েল টপ্পো হত্যাৰ অভিযোগত তিহাৰ জেলত থাকিব লগা হোৱা নাছিল। 2008 চনৰ 3 জুনৰ দিনা তেওঁক নতুন দিল্লীত CBIয়ে গ্ৰেপ্তাৰ কৰিছিল। কিয় জানেনে? তেওঁৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁ ডেনিয়েল টপ্পো হত্যাকাণ্ডৰ তদন্ত চলাই থকা CBI বিষয়াক 10 লাখ টকা ভেটি দি গোচৰটো নিষ্পত্তি কৰিবলৈ চেষ্টা কৰিছিল। কথাষাৰ আকৌ দোহাৰিছো, তেওঁ ডেনিয়েল টপ্পো হত্যাকাণ্ডৰ তদন্ত চলাই থকা CBI বিষয়াক 10 লাখ টকা ভেটি দি গোচৰটো নিষ্পত্তি কৰিবলৈ চেষ্টা কৰিছিল। হিন্দী চিনেমাবিলাকত আমি দেখো নহয়, অমৰীশ পুৰীৰ দৰে গুণ্ডাবিলাকে কেনেকৈ পুলিচক ঘোচ ঘাচ দি টকা শিকা দি গোচৰ নিষ্পত্তি কৰে, ঠিক তেনেকুৱাই কৰিছিল ৰিপুণ বৰায়েও। ছাত্ৰ অৱস্থাত হয়তো হিন্দী চিনেমা বহুত চাইছিল তেওঁ, সেয়ে CBIকে ঘোচ দিয়াৰ অংক কৰি পেলাইছিল। পিছে তেওঁৰ কপাল বেয়া আছিল। ভেটি লোৱাৰ অভিনয় কৰি ভেটি দিয়াৰ সময়তে তেওঁক হাতে লোটে ধৰা পেলাইছিল CBIয়ে। এই গোচৰতে তেওঁ প্ৰায় 2 মাহ কাল দিল্লীৰ তিহাৰ জেলত থাকিবলগীয়া হৈছিল। তেনেকুৱা মানসিকতাৰ ব্যক্তি এগৰাকী কংগ্ৰেছৰ 15 বছৰীয়া শাসনকালত বিভিন্ন সময়ত মন্ত্ৰী হৈ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ শিক্ষামন্ত্ৰীও হৈছিলে। ভাবি চাওক, CBIকে ঘোচ দিব বিচৰা এই মানুহজন নিজে কিমান দুৰ্নীতিপৰায়ণ হ'ব পাৰে। ডেনিয়েল টপ্পোৰ বিচাৰৰ ৰায় বাৰু কি হ'ল? ৰিপুণ বৰাৰ বিৰুদ্ধে 2টা পৃথক গোচৰ চলিছিল, ডেনিয়েল হত্যা আৰু ভেটি দিয়াৰ গোচৰ। 2012 চনত দিল্লী উচ্চ ন্যায়ালয়ে ভেটিৰ গোচৰটো খাৰিজ কৰে আৰু উচ্চতম ন্যায়ালয়েও পৰৱৰ্তী সময়ত এই ৰায় বাহাল ৰাখে। আদালতৰ মতে CBIয়ে পতা ফানখনত পদ্ধতিগত ত্ৰুটি আছিলে। হত্যাকাণ্ডৰ গোচৰটোতো 2014 চনত কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত ৰিপুণ বৰাক ডেনিয়েল টপ্পো হত্যাকাণ্ডৰ গোচৰৰ পৰা অব্যাহতি দিয়ে। কিন্তু ডেনিয়েল টপ্পোৰ হত্যাকাণ্ডৰ গোচৰটো এতিয়াও সম্পূৰ্ণৰূপে সমাপ্ত হোৱা নাই। CBIয়ে 2014 চনৰ সেই খাৰিজ আদেশৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰীক্ষণ আবেদন জনাইছে, যাৰ শুনানি এতিয়াও চলি আছে। ৰিপুণ বৰাই সদায় নিজকে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি বুলি দাবী কৰি অহাৰ বিপৰীতে ডেনিয়েল টপ্পোৰ পৰিয়ালে আজিও ন্যায়ৰ অপেক্ষাত আছে।
দৰ্শকসকল, যোৱা ছেপ্টেম্বৰ মাহত আমাৰ মাজৰ পৰা হেৰাই গৈছে জুবিন গাৰ্গ। কোনো দিনে ৰাজনীতিক প্ৰশ্ৰয় নিদিয়া, পলিটিক্স নকৰিবা বন্ধু বুলি গান গোৱা শিল্পীগৰাকীৰ মৃত্যুৰ পিছত এতিয়া সেই জুবিন গাৰ্গৰ নামত কংগ্ৰেছে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰি দিছে। তেওঁলোকৰ চৰকাৰ আহিলে হেনো জুবিনক ন্যায় দিব। কথা হ'ল, 2001 চনৰ পৰা একেধাৰে 15টা বছৰ শাসনত থাকি CBI লগায়ো যিটো দলে ডেনিয়েল টপ্পক ন্যায় দিব নোৱাৰিলে, ডেনিয়েল টপ্পৰ পৰিয়ালক ন্যায় দিব নোৱাৰিলে, বৰঞ্চ অভিযুক্ত ৰিপুণ বৰাকহে ৰক্ষণাবেক্ষণ দিলে, সেইটো দলে চৰকাৰলৈ আহি জুবিনৰ ন্যায় দিব বুলি আপোনালোকৰ বিশ্বাস আহেনে? নিশ্চয় কমেণ্ট বক্সত আপোনাৰ মন্তব্য আগবঢ়াব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।